দোস্ত আজি এটা নেক্সাস কোম্পানী এটা ইনভাৰ্টাৰ দেখুৱাই আছো 3 কিলোৱাট। আপোনাৰ ইনভাৰ্টাৰটো আপোনালোকে সোলাৰ ইনভাৰ্টাৰ হয়। এইটো যিটো পথাৰৰ পেনেল আপোনাৰ 6 পেনেল থাকে, 6টা পেনেল থাকে। সেই 6টা পেনেলৰ আপোনাৰ ডাইৰেক্ট লাইন ইয়াত সোমাই দিব পাৰিব। এইটো ইনভাৰ্টাৰটো আপোনাৰ পৰা ওলাই আছো। ইনভাৰ্টাৰটো আপোনাৰ 3 কিলোৱাট আপোনাৰ এইটো ইনভাৰ্টাৰ ঘৰৰ কাৰণে আপোনাৰ চলালে আপোনাৰ ফ্ৰিজ মটৰ যিবোৰ বস্তু আছে আপোনাৰ সব চলাব পাৰিব এইটো ইনভাৰ্টাৰ দি। আৰু আপোনাৰ পথাৰৰ যিটো লাইন আপোনাৰ এটা চেঞ্জেবল লগাই পেলাই যদি কয় না আপোনাৰ হেৰি এফালে মটৰ চলাম এফালে ঘৰৰ লাইনে চলাম, এতিয়া আপোনাৰ ঘৰৰ লাইনে চলিব, অফ কৰি দিলে চেঞ্জেবলটো। যেতিয়া ঘৰৰ লাইন চলাৰ পিছত ধৰিলে যে এতিয়া আপোনাৰ 2 ঘণ্টামান হেৰি চলাব লাগে, পানী দিব লাগে, তেতিয়া আপোনাৰ পানীও দিব পাৰিব। মানে খালি এটা চেঞ্জেবল লগাই ললে হ'ল। মানে ধৰি লওক তলফালে আপোনাৰ ঘৰৰ লাইন দি দিলে, ওপৰ ফালে আপোনাৰ মটৰ লাইন দি দিলে, পেনেলৰ যিকেইটা কানেকশ্যন আছে সেয়া খুলিব নালাগে, ডাইৰেক্ট আপোনাৰ এইটোতে এই ইনভাৰ্টাৰতে আপোনাৰ সোমাই দিব পাৰিব। এইফালে আপোনাৰ ইনভাৰ্টাৰৰ এইফালে কানেকশ্যন দিছে, কুলিং ফেন আছে 2টা, কুলিং ফেন এইফালে 2টা আছে, আৰু সোলাৰ কানেকশ্যন ইয়াত আছে। আপোনাৰ ধুনীয়া ইনভাৰ্টাৰ। এইটো হ'ল ট্ৰেন্সফৰ্মাৰ লেছ ইনভাৰ্টাৰ। ট্ৰেন্সফৰ্মাৰ লেছ ইনভাৰ্টাৰ এটা প্লাছ পইণ্ট কি হয়, আমাৰ ধৰি লওক ট্ৰেন্সফৰ্মাৰ ওলা যিটো ইনভাৰ্টাৰ থাকে সেইটো প্ৰায় 90% লাইন মানে সি ট্ৰেন্সফৰ্মাৰ খাই থাকে। আৰু যিটো ট্ৰেন্সফৰ্মাৰ লেছ ইনভাৰ্টাৰ সেইটো আপোনাৰ ধৰি লওক 5% মান কাৰেণ্ট খাই থাকে। কিন্তু ট্ৰেন্সফৰ্মাৰ যিটো থাকে সেইটো মানে কাৰেণ্ট লছ বেছি হয়। সেইকাৰণে এইটো নিউ টেকনলজি যিটো মাল বনাইছে নেক্সাস কোম্পানী, এইটো আপোনাৰ ঘৰত লগালে আপনার কারেন্ট লসটো কম হয়। এটা আপনার লেড এসিড ব্যাটারি লগাব পাৰিব, পানী সিস্টেম যেটো ব্যাটারি লেড এসিড ব্যাটারি কয় সেইটো, আৰু আপনার লিথিয়াম ব্যাটারি লগাব পাৰিব। এটা 24 ভোল্ট হয়। আপনার লেড এসিড ব্যাটারি লগালে আপনার 2খন ব্যাটারি লগাব লাগিব, আৰু যদি আপনার লিথিয়াম ব্যাটারি লগায় তেতিয়া আপনার 24 ভোল্টৰ এখন ব্যাটারি হলে হৈ যাব। এই নতুন ইনভাৰ্টাৰটো আপোনাক ভিডিঅ'টো দিছে এখানে যে কিছুমানে পথাৰৰ যিটো পেনেল আনি পেলাই মানে পথাৰত পানীও নিদিয়ে, এনে বেকাৰ পৰি আছে। এইটো ইনভাৰ্টাৰ লৈ পেলাই আপুনি পথাৰৰ পেনেল খিনি আপুনি ঘৰৰ লাইনত ধুনীয়াকে ইউজ কৰিব পাৰিব। আৰু আপোনাৰ যদি ভাবে যে পেনেলৰ লাইনটো আপনি ডাইৰেক্ট ইনভাৰ্টাৰত দি পেলাই বেটাৰী নলগাকে আপনি যদি চাই যে চলাম বুলি, এইটো ইনভাৰ্টাৰত চলাব পাৰিব। আপনি বেটাৰী নোহোৱাকে, বেটাৰী আপনি ফিটিং দিয়া নাই, বেটাৰী ফিটিং নিদিয়াকে আপনি এইটো ইনভাৰ্টাৰত চলাব পাৰিব। এটা এটা প্লাছ পইণ্ট। বাই চান্স আপোনাৰ বেটাৰীটো কিবা বেয়া হৈ গ'ল, যে আপোনাৰ পইচা নাই, এতিয়া মই এসপ্তাহ মান দেৰি হ'ব, তাৰপিছত মই আনিম, এতিয়া আপোনাৰ বেটাৰী নোহোৱাকে আপোনাৰ ঘৰৰ লাইনটো চলি যাব। ধৰি লওক কেতিয়াবা অলপ চাহ আহি গ'ল, তেতিয়া যদি লোডটো আপোনাৰ বেছি থাকে, এই লোডটো অলপ কমাই দি পেলাই আপুনি চলাব পাৰে। যদি ৰদ পুৰা উঠি যায় তেতিয়া আপোনাৰ লোড সি ফুল লোড লৈ চলাই থাকিব। এইটো আৰু আপোনাৰ এইফালে গৰম হৈ পেলাই যে এইফালে ঠাণ্ডাটো ওলাবৰ কাৰণে এইফালে কুলিং ফেন দিছে, আৰু যিটো হাৱা সোমাব এইফালে নেট সিস্টেম কৰি দিছে, তাৰমানে ইয়াত যাতে বালি চালি নোসোমায়, ইনভাৰ্টাৰটো ভাল থাকে। ফিল্টাৰিং 2টা দিছে, ইফালে আৰু এটা আছে, ইফালে দিছে ফিল্টাৰ, আৰু ইয়াত আপোনাৰ সুইচ অফ অন ইনভাৰ্টাৰটো কৰিবৰ কাৰণে ইয়াত দিছে। আৰু এইখিনি আপোনাক আজি জনালো এইটো ইনভাৰ্টাৰৰ বিষয়ে।